আমাৰ ৰিহেব চেণ্টাৰটো আপোনাৰ চন্দ্ৰপুৰ হাতীচিলাত স্থিত। আপোনাৰ আমাৰ চেণ্টাৰটোত এজন পেচেণ্ট আছিলে, তেওঁ শ্বিলঙৰ আছিলে, নাম ৰিগালচন জেৰুৱা। তেওঁ 32 ইয়াৰ্ছ আৰু তেওঁৰ ব্ৰাদাৰ এজনো ইয়াতে আছে, মোৰ তেওঁৰ কাজিন ব্ৰাদাৰ হয়, যোন ইয়াতে আছে। আৰু যোনটো অভিযোগ উঠিছে মোৰ ওপৰত সেইটো একদমেই মিছা, কাৰণ পুলিচে ইনভেষ্টিগেশ্যন কৰিছে গোটেইখিনি। লগতে মই একচুৱেলি পেচেণ্টটো ৰাতি হঠাৎ পেনিক এটেক আহিছিলে, আমি হস্পিটেল লৈ গৈছোঁ। হস্পিটেল লৈ যোৱাৰ পিছত পেচেণ্টজন ঢুকালে। ঢুকোৱাৰ পিছত 20 তাৰিখে হৈছিলে কেছটো। তাৰপিছত আমি গাৰ্জেনক মাতিলোঁ, গাৰ্জেন আহিলে, গাৰ্জেনে বডিটো হেণ্ড অভাৰ ল'লে। লোৱাৰ পিছত গাৰ্জেনক আমি কৈছিলোঁ যে আপোনালোকে যদি কিবা হেৰি আছে আপোনালোকে ইয়াতে ক্লিয়াৰ কৰি যাওক। তাৰপিছত গাৰ্জেনে কৈছে যে নাই, আমাৰ ট'টেলি ট্ৰাষ্ট আছে, বিকজ আপোনালোকে একো আমাক বেয়া কৰি থকা নাই। আৰু তেওঁৰ ফেমিলি মেম্বাৰ্ছ এজন নহয় 3জনকৈ মোৰ তাতে ট্ৰিটমেণ্টত আছে। কিমান দিনৰ পৰা আছিল তেওঁ লাষ্ট 4 months। কোন ঠাইত আছিল তেওঁ শ্বিলঙৰ আছিলে। আপোনাৰ আমাৰ ইয়াতে ডেইলি মেডিকেল চেকআপ হয়। আপোনাৰ মোৰ তাত নাৰ্ছ এনি টাইম থাকেই, আপোনালোকে কথা পাতিব পাৰিব বাৰু। তো নাৰ্ছৰ আপোনাৰ 18 তাৰিখেও তাৰ চেকআপ কৰিছে, এভৰিথিং ইজ নৰ্মেল। 19 তাৰিখেও চেকআপ কৰিছে, এভৰিথিং ইজ নৰ্মেল। আমাৰ পেচেণ্টৰ ৰেগুলাৰ চেকআপ হয়, তো এভৰিথিং ইজ নৰ্মেল। তাৰ BP, পালছ, অক্সিজেন লেভেল, SOP, এভৰিথিং ইজ নৰ্মেল। তাৰপিছত আপোনাৰ কি হ'ল, সেইটো কাৰণে চৰি নট SOP, POS। আপোনাৰ সেইটো কাৰণে আপোনাৰ চব নৰ্মেলে আছিলে, কিন্তু আপোনাৰ 19 তাৰিখে ৰাতি যেতিয়া মানে শুই থাকোঁতে ৰাতি হঠাৎ কি ক'লে যে মোৰ পেটটো অলপ বিষাইছে। পেটটো বিষাই থকা বুলি কোৱাৰ পিছত আমি গ'লোঁ। তাৰপিছত সেইক অলপ ৰঙা চাহ অলপ দিলোঁ, খালে। খোৱাৰ পিছত ঠিক হৈছে, অলপ ঠাণ্ডা লাগিছে, তো আমি মিঠাতেলেদি, আপুনি CCTV ফুটেজখিনি পাব বাৰু, আমি মিঠাতেলেদি হাত ভৰিবিলাক অলপ মালিচ কৰি দিছোঁ যাতে সি অলপ ভাল পাক। তাৰপিছত সি অলপ শুলে। খোৱাৰ পিছত একদম ৰাতিপুৱা হোৱাৰ টাইমত নিয়াৰ এবাউট 6:30 সি কৈছে যে মোৰ গাটো বেয়া লাগিছে। গাটো বেয়া লগা বুলি কৈ কেনে সি বাথৰুম যাব ওলাইছিলে। তাৰপিছত মানে অলপ মাথা ঘূৰোৱাৰ নিচিনা হ'ল, লগে লগে আমি হস্পিটেল লৈ গ'লোঁ। তো হস্পিটেল লৈ যোৱাৰ পিছত আমি গেট হস্পিটেল লৈ গৈছিলোঁ। তো গেট হস্পিটেল লৈ যোৱাৰ পিছত ল'ৰাজন নাবাচিল, আমি বচাব নোৱাৰিলোঁ। আৰু তাৰপিছত আমি ফেমিলি মেম্বাৰক ইনফৰ্ম কৰিলোঁ যে এনেকুৱা হ'ল, মানে আমি ট্ৰাই কৰিছিলোঁ, বাট এনেকুৱা হ'ল। তাৰপিছত ফেমিলি মেম্বাৰ আহিলে, আহি কেনে গোটেইখিনি মানে তেওঁলোকেও ইনকুৱাৰী কৰিলে, গোটেইখিনি ইনকুৱাৰী কৰি কৈছে যে আমাৰ কোনো প্ৰব্লেম নাই, ঠিক আছে, যোনটো হ'ব লগা আছিল সেইটোতো হৈয়ে গ'ল। সেইটো ওলাইছে বাৰু, কিন্তু ইটছ নট ৰাইট, এইটো ট'টেলি ৰং হয়। আমি আপোনালোকে গেট হস্পিটেলত সুধিলেও গম পাব বা পুলিচক সুধিলেও গম পাব, আমি অলৰেডি গাৰ্জেনক ৰিকুৱেষ্ট কৰিছিলোঁ যে আপোনালোকে পষ্টমৰ্টম কৰক। কিন্তু যেতিয়া গাৰ্জেনে ক'লে যে আমি নকৰোঁ, কিন্তু আমাৰ কিবা কালচাৰেল কিবা হেৰি আছে, সিহঁতৰ খাচী ট্ৰাইবছত কিবা আছে যে তেওঁলোকে পষ্টমৰ্টম নকৰে। তাৰপিছত মই ক'লোঁ যে আপোনালোকে যদি পষ্টমৰ্টম নকৰে মই প্ৰব্লেমত পৰি যাম, তো প্লিজ পষ্টমৰ্টম কৰক। তেওঁলোকে কৈছে নাই আমি নকৰোঁ। তাৰপিছত মই যাই গেট হস্পিটেলৰ মানে যোনখিনি অথৰিটিজ তেওঁলোকৰ লগত কথা পাতিলোঁ। কথা পতাৰ পিছত তেওঁলোকে ক'লে যে দেয়াৰ ইজ অনলি ওৱান ৱে, তেওঁলোকে বাই ৰিটেন দিব লাগিব, যাতে ইন ফিউচাৰ আমাৰ ওপৰত একো প্ৰেছাৰ পেলাব নোৱাৰে বা তোমালোকৰ ওপৰত একো প্ৰেছাৰ পেলাব নোৱাৰে। তো তেওঁলোকে কৈছে ঠিক আছে, আমি বাই ৰিটেন দি থৈ যাম। তো তেওঁলোকে বাই ৰিটেন দি থৈ গৈছে। চিয়'ৰ, আমি দেখাব পাৰিম, ৰিটেনখন আছে আপোনালোকক। মই কোনো অভিযোগ নাই। আৰু এই অভিযোগটো যোনটো দিছে, আমি পৰিয়ালৰ লগতো কথা পাতিছোঁ যে আপোনালোকে ইয়াতে ৰিটেন দি থৈ গ'ল, কিন্তু তাতে গৈ কেনে আপোনালোকে কিহৰ কাৰণে কমপ্লেইন কৰিলে। তেওঁলোকে কৈছে যে উইদাউট আৱাৰ পাৰ্মিশ্যন IDF বুলি যোনটো গ্ৰুপ আছে সেই গ্ৰুপটোৱে হেৰি কৰিছে। তো উইদাউট আৱাৰ পাৰ্মিশ্যন হাউ দে কেন ডু ডেট। এতিয়া কিছুমান পাৰ্চনেলি দুশ্মনী আছে, মই নাম নকওঁ। আমাৰ অসমৰে কিছুমান চেণ্টাৰ অ'নাৰে আছে যোনবোৰে মানে হাৰ্ম কৰিব বিচাৰি আছে, সেইটো নাম নকওঁ। আৰু তেওঁলোকে কিয় এইটো কৰিছে মইতো ক'ব নোৱাৰিম একজেক্টলি, কিন্তু এতিয়া গাৰ্জেনৰ ফালৰ পৰা কিন্তু আমি টোটেলি কপাৰেশ্যন পাই আছোঁ, আৰু গাৰ্জেনে কোনো ধৰণৰ কমপ্লেইন কৰা নাই। আৰু সেইটো যেতিয়া আমি গাৰ্জেনক জনালোঁ, গাৰ্জেনে কৈছে যে আমি বাই ৰিটেন আপোনালোকক আৰু এখন হেৰি দি দিম যে আমি একো কমপ্লেইন নকৰোঁ বুলি, বা আমি একো কমপ্লেইন কৰা নাই। কিন্তু এতিয়া তেওঁলোকে কিয় মোৰ লগত সেইটো কৰিলে মই নাজানো। আৰু মই ভাল কাম কৰি আছোঁ, তেওঁলোকৰ লগত সেনেকুৱাটো মোৰ পাৰ্চনেলি একো নাই, কিন্তু তেওঁলোকে কিয় এইটো কৰি আছে মই বুজি নাপাওঁ। মোৰ টোটেল 74 আছে, মোৰ কেপাচিটি আপোনাৰ 110, কিন্তু একৰ্ডিং টু SOP মোৰ কেপাচিটি 110। মোৰ আপোনাৰ মেঘালয় আছে, অসমৰ আছে, অৰুণাচলৰ আছে। সিদিনা বেলেগ একো নাই, আমি ৰেগুলাৰ চেকআপ কৰোঁৱে। আমি 18 তাৰিখেও কৰিছোঁ, তাৰ BP নৰ্মেল, পালছ অক্সিজেন নৰ্মেলে আছিল। আৰু 19 তাৰিখেও আমি কৰিছোঁ,
চেম টু চেম নৰ্মেল, একো প্ৰব্লেম নাই, কিন্তু হঠাৎ এনেকুৱা হৈ গৈছে আৰু। ৰাতি কি হৈছিল আচলতে? ৰাতি মানে পেট বিষ বুলি কৈছিলে। তো পেট বিষ হৈ আছিলে অকমান। তাৰপিছত সিহঁতে খোৱা লোৱা দিলে, খাইছে, খাই বৈ সি কৈছে বোলে ঠিকে আছো এতিয়া, মই ভাল পাইছো অকমান, এনেকৈ কৈ শুই গৈছে। তো ৰাতিপুৱা অকমান সেই হৈছে আৰু বিষ, মানে মাথা ঘূৰাইছিল। তাৰপিছত মেডিকেল লৈ গৈছে, মেডিকেল লৈ যোৱাৰ পিছত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017333